ৰাতিপুৱা ভাইটি ঘৰৰ মানুহৰ লগত মিছা কথা মানুহ আছে ৰাতিপুৱা মৰ্ণিং গৈছো সেই মানুহ মোক ডাইৰেক্ট কৈছে 5,000 টকা লাগিব তেতিয়া মই ঘৰত দিব পাৰিম মই 5,000 টকা দিম ক'পা মই আছে কি ঘৰখনত কি আছে দেখিছা তুমি শুবলৈ যদি বিচনা এখন নাই খাবলৈ যদি চাউল নাই মই ক'ব 5,000 টকা দিম সেইকাৰণে মোক এতিয়া ঘৰটো নিদিয়ে আনোগৈ। হেল্ল' গাইজ, গুড মৰ্ণিং। মাই নিউ ব্লগ। আজিৰ ব্লগটো বনোৱা এটাই উদ্দেশ্য, এগৰাকী অসহায় মাতৃৰ চকুলো যাতে মোহাৰিব পাৰোঁ এই ভিডিঅ'টোৰ দ্বাৰাই, সেইকাৰণে এই ভিডিঅ'টো বনোৱা হৈছে। যিহেতু বিজেপি চৰকাৰৰ দিনত কোনো দুৰ্নীতি কৰা নহয় বুলি কয়, গতিকে বিজেপি চৰকাৰৰ অন্ধভক্তসকলৰ ওচৰত যাতে মোৰ এই ভিডিঅ'টো পৰে আৰু যদি কেনেবাকৈ বিজেপি অন্ধভক্তৰ হাতত এই ভিডিঅ'টো পৰে আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰক, যাতে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হাতত যাতে এই ভিডিঅ'টো পৰেগৈ আৰু তেওঁ যাতে এই অসহায় মাতৃগৰাকীৰ অলপ সহায় কৰি তেওঁক যাতে চকু পানী মোহাৰি তেওঁ অকণমান সকাহ দিব পাৰে, সেই চেষ্টা কৰক। আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক। যিহেতু তেওঁ এটা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাবে তেওঁ 5,000 টকা বিচাৰিছে, যিহেতু তেওঁ দুখীয়া পৰিয়ালৰ মানুহ। আপোনালোকক দেখাম ভিডিঅ'টো মই সম্পূৰ্ণ। তাৰ বয়স হৈছে 16 বছৰ দেই, আৰু এয়া তাৰ ভণ্টি মধুস্মিতা শইকীয়া আৰু এয়া হৈছে মাতৃ সৰু চকু শইকীয়া আৰু এই পৰিয়ালটো লগ কৰিবলৈ আজি আচলতে আমি আহিছিলোঁ আৰু অহাৰ পিছত গম পালোঁ যে তেওঁলোকৰ দেউতাক 9 মাহৰ আগতে ঢুকাইছিলে। 9 মাহৰ আগতে ঢুকালে আৰু তেতিয়াৰ পৰা এতিয়া পদুমে আচলতে গেৰেজত কাম কৰি পেলাই নিজৰ ঘৰখন চলাবলগীয়া হয়। মাতৃয়ে বেলেগৰ ঘৰত কাম কৰি পেলাই নিজৰ ঘৰখন চলাইছে আৰু এনেকৈ ভনীয়েক বা নিজৰ পুত্ৰক চাবলগীয়া হৈছে। মই য'ত আগত মছলা দিছোঁ, তাৰ কাপোৰ দিছোঁ, কাঁহী দিছোঁ, কাৰোবাক ঘৰ মুচিছোঁ, কাৰোবাক কিবা এটা কৰিছোঁ, মই সেনেকৈ ঘৰখন চলাইছোঁ। দেউতাক আছিলে, দেউতাকে ৰিক্সা চলাই খোৱাইছিলে। এতিয়া দেউতাকটো ঢুকাওঁতে ল'ৰাটো এতিয়া লোকৰ ঘৰ হেৰিয়াত গেৰেজত কাম কৰি খাবলগীয়া আছে। মই লোকৰ ঘৰত হাজিৰা কৰি খাইছোঁ। বেমাৰটো মানে একো নাই, এই প্ৰেছাৰ উকাল আগদিনাখনি উকালে পাঁচদিন মৰিয়ে থাকিল। আজি তোমাৰ ঘৰত পাৰিছে মোক কৰিব দিছা, কাইলৈ নোৱাৰিলে মোক ক'ত কৰিমগৈ। সেই তাক গেৰেজত কামত ভৰাই দিছোঁ। স্কুল এৰি দিলে, ছোৱালীজনীও এৰুৱাই দিলে। তাই স্কুলৰ চাৰ্টিফিকেটো আনি দিছোঁ নাই হোৱা। মোৰ এতিয়া হাতত যদি বল নাই, মই কেনেকৈ পঢ়াম কৰোঁ। মোৰ দৰকাৰ হ'লে ঘৰতে নালাগে, মোৰ ল'ৰা দুটাক পঢ়ালে মই চিন্তা কৰোঁ। মই এনেকৈ ভগাইছোঁ ঘৰতে থাকিম দৰকাৰ হ'লে। মোৰ দুটা ল'ৰা পঢ়াব পাৰিলে মোৰ বহুতখিনি আশীৰ্বাদ পাম। যিহেতু ল'ৰাকেইটাই ফুল কমলীয়া বয়সতে তেওঁলোকৰ পিতৃক হেৰুওৱাৰ পিছত তেওঁলোকৰ শিক্ষা দীক্ষাৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি পাৰে তেওঁলোকক শিক্ষা ব্যৱস্থা চৰকাৰী স্কুলতে হওক সকলোখিনি সুবিধা কৰি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ এইটোৱে অনুৰোধ, যাতে তেওঁলোকে যিহেতু পঢ়িব বিচাৰে তেওঁলোকক যাতে সুশিক্ষিত কৰি তুলিব পাৰে তাৰ এটা ব্যৱস্থা কৰক। নহ'লেও অসমৰ হৃদয়ৱান ব্যক্তি কোনোবা যদি আগবাঢ়ি আহে তেওঁলোকক, যিহেতু তেওঁলোকে পঢ়িব বিচাৰে, গতিকে কোনোবা হৃদয়ৱান ব্যক্তিয়ে তেওঁলোকক যাতে অলপ সহায় কৰক, ইয়াৰ অনুৰোধ এই ভিডিঅ'ৰ মাধ্যমে। এই অসহায় মাতৃগৰাকীৰ ঘৰখন আপোনালোকক দেখাইছোঁ, চাওক আপোনালোকে এনেকৈ তেওঁলোকে থাকে। এইখনেই তেওঁলোকৰ ঘৰ, টিঙো ফুটা, বৰষুণ দিলে পানী পৰে ওপৰৰ পৰা, আপোনালোকে দেখা পাইছে মোৰ কেমেৰাত। এইখনেই তেওঁলোকৰ ঘৰ। তেওঁলোকে প্ৰধানমন্ত্ৰী আৱাস যোজনা এটা ঘৰ পাইছে যদিও তেওঁলোকৰ সেই ঘৰটো মানে পাবলৈ হ'লে তেওঁলোকে 5,000 টকা ডিমাণ্ড কৰিছে। আপোনালোকে চাওক এই পৰিয়ালটোৱে কেনেকৈ 5,000 টকা দিব। তেওঁলোকৰ মানে খাবলৈ চাউল নাই, থাকিবলৈ মানে শুবলৈ বিচনা নাই। আপোনালোকে চাওক ভিডিঅ'টো, এই ধৰণে তেওঁলোকে থাকিবলগীয়া হৈছে। গতিকে এই ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰক, যাতে তেওঁলোকে বাঁহৰ বিচনাত খেৰ পাৰি শুবলগীয়া হৈছে। আপোনালোকে দেখিছে এইডোখৰতে ভাত পানী বনাই খাই তেওঁলোকে, চাওক এইটোৱে তেওঁলোকৰ ঘৰ। আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক, যিমান পাৰে শ্বেয়াৰ কৰি যাতে এই ভিডিঅ'টো অসমৰ মুখ্যমন্ত্ৰীৰ ওচৰ যাতে পায়গৈ।